Hello guys. So, আজিৰ পৰা আমি শুৰু কৰিব গৈ আছো Young's double slit experiment বা Young's ডি ছিদ্ৰ পৰীক্ষা। হেতু এটা বহুত ইন্টাৰেস্টিং টপিক হয় যোনটো নেকি বহুত ষ্টুডেন্টে বহুত কনফিউজিং লাগে। বস্তুটো কি হয় মই সমুকে বুজাই দিব বিচাৰিছো যে আগতে ৰশ্মিক সৰু সৰু কণাৰ পৰা বনিছে বুলি ভাবিছিল। তো Young's এনেকুৱা এটা বৈজ্ঞানিক যোনে নেকি প্ৰথমতে আহি মেলি কলে যে ৰশ্মিটো তৰংগ হয়। ইমানটো বুজি ললে হল। Young'sৰ এক্সপেৰিমেন্টৰ পৰা আমি কি বুলি জানিম যে ৰশ্মিটো তৰংগ হয়। ইয়াৰ কাহিনীটো যদি জানিব মন আছে আগৰ লেকচাৰবোৰ চাই লব লাগিব, তেতিয়া গম পাই যাম এইবোৰ কি হয়। ওকে, সো এতিয়া সমুকে যদি বুজিব যাও Young's ডাবল স্লিট বা Young'sৰ ডি ছিদ্ৰ পৰীক্ষা মানে কি, এই পৰীক্ষাটো কৰি মেলি আমি গম পাম যে ৰশ্মি এটা তৰংগ হয়। কেনেকে গম পাম এতিয়া আমি চাব গৈ আছো। কি কৰিলে Young'সে ইয়াত কোনোবা এটা উৎস ললো মই, যেনে ইয়াত কোনোবা এটা উৎস আছে যোনে নেকি ইয়াৰ গাৰ পৰা ৰশ্মি ওলাই আছে, পোহৰ ওলাই আছে এই গাটোৰ পৰা, সি এটা উৎস। ওকে, আৰু ইয়াত মই এটা লেন্স থৈ দিছো, হৈছেনে? এইটো কি লেন্স হয়? উত্তল লেন্স। তো আৰু এই উৎসটো বোলে এই লেন্সটোৰ ফোকাস, মুখ্য আণবিক কেন্দ্ৰ ফোকাস মনত আছে নে? এই ফোকাসটো থৈছো বোলে। আমি কি বুলি জানো লেন্স পঢ়া সময়ত আমি আগৰ ক্লাছবোৰত আগৰ লেকচাৰবোৰত আমি কি বুলি জানো যে উৎস বা যিকোনো বস্তু এটাক যদি আমি লেন্সৰ ফোকাসটোত ৰাখি দিও তেতিয়া ইয়াৰ পৰা যদি ৰশ্মি যায়, ইয়াৰ পৰা যদি ৰশ্মি ওলাই যায়, এই ৰশ্মিটো ইয়াৰ পৰা পাৰ হতে সমান্তৰালকে ওলাই গুচি যাব। এটো আমি গম পাওঁ, হয়নে? তো এটা লেন্সৰ ফোকাসত যদি মই কোনোবা এটা উৎস ৰাখো, এই উৎসটোৰ পৰা যি ৰশ্মি ওলাব এই ৰশ্মিটোৱে এই লেন্সটোৰ পৰা পাৰ হ'ব কেনেকে? সমান্তৰাল ভাৱে। ওকে, এতিয়া Young'সে কি কৰিলে, এই ৰশ্মিটোক যেতিয়া হি পাৰ কৰালে, পাৰ কৰোৱা সময়ত হি এটা কাঁচৰ টুকুৰা বুলি ক'ব পাৰো, এইটো স্লিট বুলি কয়, ছিদ্ৰ যিকোনো বস্তু হলে হৈ যায় যৰ পৰা ৰশ্মি পাৰ হৈ যাব নোৱাৰে। ওকে, স্লিট মানে। তো ইয়াত হি কি কৰিলে, এটা সুৰুঙা যদি এনেকে লও, এটা সুৰুঙাটো লোৱা সময়ত ইয়াত এটা পৰ্দা ৰাখিছে। ওকে, এই ৰশ্মিটো যেতিয়া ইয়াৰ পৰা পাৰ হৈ গল, ইয়াত কি বনিব বাৰু? এই বস্তুটো ইয়াত গৈ বনি যাব। সিম্পল, ঠিক আছে, এটা এনেকে বনিলে। কিন্তু হি সেকেন্ড কেছটোত কি কৰিলে, সেকেন্ড কেছটোত হি কি কৰিলে, এটা ছিদ্ৰৰ ঠাইত দুটা ছিদ্ৰ লগাই দিলে। এটা ছিদ্ৰৰ ঠাইত দুটা ছিদ্ৰ লগাই দিলে, বা এটা স্লিটৰ ঠাইত দুটা স্লিট লগাই দিলে। ঠিক আছে, এতিয়া যেতিয়া ইয়াৰ পৰা ৰশ্মিটো পাৰ হৈ গল, সি আচৰিত এটা বস্তু দেখিলে। এইটোৰ বস্তুটো যদি আমি ইউটিউবতো সাৰ্চ কৰো, Young's ডাবল স্লিট এক্সপেৰিমেন্ট, বহুত ইন্টাৰেষ্টিং হয় এই কথাটো। এতিয়া কেছটো কি দেখিলে, যেতিয়া দুটা ছিদ্ৰৰ পৰা ৰশ্মিটোক পাৰ কৰালে, সি এনেকুৱা এটা পেটাৰ্ণ দেখিলে। এনেকুৱা এটা পেটাৰ্ণ দেখিলে, এটাত আন্ধাৰ এটাত পোহৰ, এটাত আন্ধাৰ এটাত পোহৰ, এটাত আন্ধাৰ এটাত পোহৰ, এনেকে কিছুমান বস্তু দেখিব শুৰু কৰিলে। হি আচৰিত, আৰে এটা যেতিয়া মই দুটা ছিদ্ৰৰ পৰা ৰশ্মিটোক পাৰ কৰালো, ইয়াত কি হ'ব লাগিছিল? এনেকেহে বনিব লাগিছিল। এটা স্লিট, এই ছিদ্ৰটোৰ পৰা ৰশ্মিটো ওলালে ইয়াত এটা এনেকে পোহৰ হ'ব লাগিছিল, আৰু এটা ইয়াতে পোহৰ হ'ব লাগিছিল পৰ্দাটোত, হয় নে নহয়? এনেকে ভাবা, 3 ডিগ্ৰীত ভাবিব লাগিব বস্তুটো। ইয়াৰ পৰা আছে বোলে ৰশ্মিটো এনেকে আহিছে, ইয়াত কি হ'ব লাগিব? এনেকে 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 3 ডিগ্ৰীত যদি মই ভাবো, ৰশ্মি ইয়াৰ পৰা আহিলে ৰশ্মিটো এনেকে আহি মেলি ইয়াৰ পৰা যেতিয়া পাৰ হৈ গল, এইটো ছিদ্ৰৰ সুৰুঙা দুটাটো বুলি ভাবা, ইয়াত পাৰ হৈ গৈ মেলি সি এনেকে হ'ব লাগিব। ইয়াত পাৰ হৈ মেলি সি দুটা এনেকে পোহৰ হোৱা, এই দুটাটো বহুত পোহৰ হৈ থাকিব লাগিব। এনেকে হ'ব লাগিছিল আমাৰ ভাবা মতে। ইয়াৰ পৰা যদি মই ৰশ্মি পাৰ কৰি দিও, এই সুৰুঙাটোৰ পৰা পাৰ হৈ গল, আৰু এনেকা আকাৰৰ কিছুমান বস্তু, উজ্জ্বল বস্তু এটা বনাব লাগিছিল, উজ্জ্বল হ'ব লাগিছিল ইয়াত পৰ্দাটো, ৰাইট? কিন্তু হি কি দেখিলে, এই পেটাৰ্ণটো দেখিলে।
যে কিছুমান ঠাইত পোহৰ হৈ আছে, কিছুমানত আন্ধাৰ, আকৌ পোহৰ, আকৌ আন্ধাৰ, আকৌ পোহৰ, আকৌ আন্ধাৰ, এনেকুৱা পেটাৰ্ণ এটা দেখিলে সি আচৰিত, আমিও আচৰিত, এতিয়া বস্তুটো নতুন নতুনকে পায়। তো সেইকাৰণে সি কি বুলি কলে যে ৰশ্মিটো এটা তৰংগ হয়, কাৰণ তৰংগ নোহোৱা হলে সি এনেকে হ'ব পাৰিলে হয় জানো বাৰু? নোৱাৰিলে হয়। তো সেইটো ইণ্টাৰেষ্টিং, আমি আগলৈ গম পাম এতিয়া। কিন্তু এতিয়া আমি ইমানটো বুজিব লাগে যে যেতিয়া মই দ্বিছিদ্ৰ এটাৰ পৰা ৰশ্মি পাৰ কৰাও, পৰ্দাটোত এনেকুৱা এটা পেটাৰ্ণ বনে, য'ত নেকি এটা চাইড আন্ধাৰ, এটা পোহৰ, এটা আন্ধাৰ, এটা পোহৰ, এটা আন্ধাৰ, এটা পোহৰ, এনেকুৱা এটা পেটাৰ্ণ বনিব চুৰু হৈ গল। ঠিক আছে, ইমান গৰম, চিনা ওলাইছে। চ' সেইটো হ'ল কেছটো, বুজি পাইছো নে এতিয়া? চ' এতিয়া আমি কৰিব গৈ আছো, কিছুমান কথা ইয়াত জানি ল'ব লাগে। এতিয়া মই পৰ্দাটো এনেকে পটিবোৰ নাআকাকে, এনেকে বস্তুবোৰ আঁকি নেদেখুৱাকে মই কি কৰিম, আঁচ এটাৰে দেখাই দিম। চিধা আঁচ এটা টানি দিলো, এই আঁচটোৱে পৰ্দাটো হয়, ইয়াতে বস্তুবোৰ এই পেটাৰ্ণটো বনিছে বুলি ভাবি লম। ঠিক আছে, এতিয়া য়ংছে কি কৰিলে, কিছুমান বস্তু মানি ললে এই পৰীক্ষাটো কৰা সময়, আৰু এই পৰীক্ষাটো কৰা সময়ত বস্তু কি মানি ললে সেইটো জানিবলৈ আমি এতিয়া কি কৰিম, এই ছিদ্ৰটোক মুছি দি মেলি ইয়াকো এটা চিনত আঁকিব চেষ্টা কৰি দিম, যাতে মানে ইজি হওক বুজি পাবলৈ। ব্লেকবোৰ্ডত আঁকিছো, ইয়াত 3D আঁকিব যদি যাওঁ মই কেনেকে বুজি পাম নো বাৰু, হয় নে নহয়? ইয়াত যদি মই এই বস্তুটোক 3D কে আঁকিব বিচাৰো, ব্লেকবোৰ্ডত আঁকিব পাৰিম জানো? হোৱাইট বৰ্ডত, চৰি। চ' কি কৰিলো মই এতিয়া, এই ছিদ্ৰ দুটাৰ সুৰুঙাটো এইটোক মই S1 বুলি দিলো, এইটোক মই S2 বুলি দিলো। মানে অথনি আমি যোনটো আঁকিছিলো ছিদ্ৰ, এনেকে এই বস্তুটোৱে হয়, কিন্তু জাষ্ট আমি কি কৰি দিলো ইয়াক হোৱাইট বৰ্ডত, যাতে ভালকে আমি বুজি পাওঁ। একেই ন কথাটো, মানে এটা ছিদ্ৰ দুটা সুৰুঙা, ইয়াতো দুটা সুৰুঙা একে, ইয়াৰ পৰা ৰশ্মি পাৰ হ'ব নোৱাৰে, ইয়াৰ পৰাও নোৱাৰে, অকল এই সুৰুঙাটোৰ পৰাই পাৰে, ইয়াতো অকল এই সুৰুঙাটোৰ পৰাই পাৰে। ঠিক আছে, ক্লিয়াৰ আছে বস্তুটো? অকে, সেইটো আছিলে। তো এতিয়া মই এনেকে আঁকি দিলো, আৰু সি কিছুমান বস্তু মানিলে, যেনে এই ছিদ্ৰৰ যোনটো দৈৰ্ঘ্য, জোখ মাক, মানে যিমান বহল বা ডাঙৰ সেইটো যদি জুকিব যাওঁ, এই ছিদ্ৰৰ যোনটো সুৰুঙা সেইটো বোলে ৰশ্মিৰ তৰংগ দৈৰ্ঘ্যক আমি কেনেকে লিখো, লেমডা লিখো নহয়, তৰংগ দৈৰ্ঘ্য মানে তোক জানো আমি, ৰশ্মিৰ তৰংগ দৈৰ্ঘ্যৰ সমান হব বোলে S1ৰ কিটো বহলটো লিখি দিও, বহল বুলি কম চাগে, এইটো ইমানটো সৰু মানে দেই। চ' ৰশ্মিৰ তৰংগ দৈৰ্ঘ্যৰ সমান সৰু হব এই বস্তুটো। ঠিক আছে, S1 আৰু S2 ৰশ্মিৰ তৰংগ দৈৰ্ঘ্যৰ সমান সৰু হব, এইটো বস্তু এটা মানি চলিলেহি। ঠিক আছে নে? আৰু কি বুলি মানিলে, এই ছিদ্ৰৰ পৰা পৰ্দাৰ দূৰত্বটো সি যেনে কেপিটেল ডি ললে, মই জি টি লব পাৰো, মোৰ যদি নাম দাৰিক, চ' মই এইকাৰণে ডি বুলি লৈ লৈছো। ঠিক আছে, কাবাৰ নাম বোলে প্ৰবীণ, সি পি লব পাৰে, নিজৰ কথা জাষ্ট বুজি পাব লাগে। তো বেছিভাগ কিতাপত ডি বুলি লিখা থাকে। অকে, চ' ছিদ্ৰৰ পৰা পৰ্দাৰ দূৰত্বটো, পৰ্দা আমি কি বুলি কওঁ, পৰ্দা, শুদ্ধ হৈছে জানো? পৰ্দা হোৱা নাই, পৰ্দা এতিয়া হৈছে নেকি? পৰ্দা, চৰি যদি হোৱাও নাই, আছামিজটো অলপ মোক এক্সকিউজ কৰিব লাগিব। স্ক্ৰীন, পৰ্দা বা স্ক্ৰীন বুলি কওঁ, ইয়ালৈ বুজি পাইছো চাগে? তো কি বুলি কলে, এই ছিদ্ৰৰ পৰা ইয়াৰ দূৰত্বটোক যদি আমি ডি বুলি লওঁ, আৰু এইটো যোনটো সুৰুঙা আছে আমাৰ, এই প্ৰথমটো স্লিট বা ছিদ্ৰ আৰু দ্বিতীয়টো ছিদ্ৰৰ মাজৰ দূৰত্বটোক বোলে স্মল ডি ললে, এইটো ডি বুলি ললো, এইটো স্মল ডি বুলি ললো, যাতে মজাকে ধুনীয়াকে ডি বুলি বুজি পোৱাকে বুলি বস্তুটো লৈছে চাগে সিহঁতে। অকে, আমি ইয়াত জি টি লব পাৰো, এও লব পাৰিছিলো ইয়াত। অকে, জাষ্ট বুজি পাব লাগে। তো সি আৰু দ্বিতীয় কথাটো কি বুলি মানি চলিলে, যে এই দূৰত্বটো ছিদ্ৰ আৰু স্ক্ৰীনটোৰ মাজৰ দূৰত্ব ডিটোৱে বোলে এই স্মল ডিটোতকে বহুত বেছি ডাঙৰ।
ঠিক আছে মানে কি এই ছিদ্ৰটো পৰ্দাৰ দূৰত্ব এই ছিদ্ৰ দুটাৰ দূৰত্ব দিটো এই ছিদ্ৰ আৰু পৰ্দাৰ দূৰত্ব চোৱাচোন কি হৈছে এই দিটো ইয়াতকে বহুত বেছি ডাঙৰ ইয়াৰ অৰ্থটো কি বুলি আমি বুজিব লাগিব ইয়াৰ অৰ্থটো আমি বুজিব লাগিব যে S1 আৰু S2 আৰু S2 টো এটা পইণ্ট বা বিন্দু এটা বিন্দুত এটা পইণ্টত থকা নিচিনা লাগিব বুজি পাইছো নেকি লাগিব কি কলো মই এই দিটো ইয়াতকে বহুত বেছি ডাঙৰ বহুত এই গ্ৰেটাৰ সিম্বলটো এটাই হয় নহয় বহুত বেছি ডাঙৰ আৰু ইয়াৰ অৰ্থটো কি যে এই S1 আৰু S2 টো এটা বিন্দুত থকা নিচিনা লাগিব মানে এটো হোৱাইট বোৰ্ড ইয়াৰ পৰা যদি মই ফালে যেনে 20-30 মিটাৰ দূৰৰ পৰা যদি এই হোৱাইট বোৰ্ডটোক চাও এই হোৱাইট বোৰ্ডটো এটা বিন্দু নিচিনা লাগিব নে নাই বাৰু বস্তুটো হেতুকে ক'ব বিচাৰিছে ঠিক আছে নে বস্তুটো ক্লিয়াৰ হৈছে বুজি পাইছো ঠিক আছে সো মই আশা কৰিছো বুজি পাইছো বুলি ওকে সো ডি ইজ বহুত বেছি ডাঙৰ দেন স্মল ডি ঠিক আছে এই বস্তুটো মানি চলিলে তাৰ পিছত এতিয়া অলপ ভিতৰলৈ ঘুমাই যাও ইয়ালৈ ক্লিয়াৰ হৈছে একদম কেছ নাই টেনশন নাই মজা এতিয়া কিমান মিনিট হল চাই লও মই 12 মিনিট হৈছে 20 মিনিটৰ বনাই দিও নেক্সট লেকচাৰটো তাৰ পাছত হ'বগে তো হেতু লিখি ললো আৰে এটো মুছি দিলেও কি আছে আৰু ন ৰিভাইন্ড কৰি লিখি লব পাৰা যাব এইটো আৰু ডিজিটেল মিডিয়াৰ লাভটো এই সমাৰোপণ জানিব লাগিব দেই এই লেকচাৰটো বুজি পাবলৈ সমাৰোপণ যদি কাৰো ক্লিয়াৰ নাই মোৰ ভিডিও বনোৱা আছে সাগে সমাৰোপণৰ তাত গৈ চাই লব লাগিব সমাৰোপণটো গোটেইটো বুজিব লাগিব এইটোই আছিল ইয়ংছৰ ডাবল স্লিট পৰীক্ষাটো ইতে হেতুৰ পৰা অংক আহে হেতুৰ কাৰণে আমি অংকটো কেনেকে কৰিম হেতুৰ বিষয় পঢ়িব গৈ আছো এতিয়া পৰীক্ষাটো বুজি গলো এইটোৱে যে দুটা ছিদ্ৰৰ পৰা যেতিয়া আমি পাৰ কৰাই দিও পৰ্দাত কিছুমান পতি নিচিনা বনে হেতুৰ কাৰণে ইয়ংছে ক'ব পাৰিলে যে এইটো ৰশ্মি এটা তৰংগ হয় কাৰণ ৰশ্মি হে এনেকুৱা পেটাৰ্নটো দেখায় সমাৰোপণ হোৱাৰ কাৰণে এইবোৰ বস্তুবোৰ বনিলে সমাৰোপণ মানে কি এতিয়া আকৌ বহুতে গমে নাপায় সমাৰোপণ মানে কি তো সমাৰোপণটো জানিবলৈ এই ভিডিওৰ ডেসক্ৰিপচনত মই লিংকটো দি দিম সমাৰোপণ কি হয় এই ভিডিওটো চাই লব লাগিব বা কিতাপত পঢ়িলো বা কোনোবা যদি সব বুজি পাব ভালকে মন আছে যি কি নহক মই সমাৰোপণটো যদি কোনোবা নাই চোৱা ভিডিওটো ইয়াত পোষ্ট কৰি এই ভিডিওটো চোৱাগে গৈ দেই তো এতিয়া সমাৰোপণটো কি হয় আমি নাচাও আৰু এই ভিডিওত মই সিধা বস্তু বুজাই দিও কেনেকে ইয়ংছৰ ডি ছিদ্ৰ পৰীক্ষাৰ অংকবোৰক আমি হিলাব পাৰিম ঠিক আছে এইটো মই ছিদ্ৰটো আঁকি লৈছো এইটো S1 বুলি নাম দিছিলো এইটো S2 বুলি নাম দিছিলো ঠিক আছে ইয়াত এটা পৰ্দা আছে ঐ হুন তাৰ পিছতে ৰশ্মি ইয়াৰ পৰা হুমাই আহিব যেনে ইয়াত উৎস কোনোবা এটা উৎস আছে ইয়াত পোহৰ এটা তই জ্বলাই দিছ ঠিক আছে এইটোৰ বিষয়ে আমি পঢ়িম লাহে লাহে তাৰ পিছত তই কি কৰিবি সিধা কৈয়ে দিও ইমান গাল কৈ থকাতকে এই উৎসটো যেতিয়া ইয়ংছে এই পৰীক্ষাটো কৰিছিলে হি বগা ৰশ্মিটোৱে ইউজ কৰিছিলে বগা লাইট বগা ৰশ্মিত কি ৰং থাকে বিপ জি অৰ বেঙুনীয়া ইন্ডিগো নীলা সেউজীয়া হালধীয়া এইটো কি কমলা ৰং ৰঙা এই সাতটা ৰং থাকে বেলেগ বগা ৰংটোত তো কি হয় আজিকালিৰ বৈজ্ঞানিকবোৰে বোলে এই এক্সপেৰিমেন্টটো কৰিবলৈ মনোক্ৰোমেটিক ৰশ্মি ব্যৱহাৰ কৰে ৰশ্মি শুদ্ধ নহব পাৰে দেই ৰশ্মি ইউজ কৰে ঠিক আছে শিকি আছো মই আছামিজ লিখিবলৈ লাহে লাহে সো একো নাই অলপ হাঁহি দে এতিয়া তহঁতি যোনে চাই আছো ঠিক আছে তো আজিকালিৰ বৈজ্ঞানিক বোৰে
ৰশ্মিটো কেনেকুৱা ধৰণৰ ৰশ্মি ইউজ কৰে মনোক্ৰমেটিক ৰশ্মি এটা মনোক্ৰমেটিক ৰশ্মি মানে বহুত সিম্পল অকল এটা ৰঙৰ ৰশ্মি যেনে বুলে এবাৰ মই ভিটো ইউজ কৰিলো বা মই কেতিয়াবা বুলে ৰঙাটো ইউজ কৰিলো মানে ৰঙা ৰং ইউজ কৰি মেলি ইয়াৰ ৰঙা ৰংটো মই ইয়াৰ পৰা পাৰ কৰাই দিছো এই পূজাত লেজাৰ লাইট দেখিছ নাই ও বন্দুকত যে থাকে ছোৱালীক যে মাৰ তহত কিতাই হাৰামি সব তো ইয়াৰ পৰা লেজাৰ লাইট যেতিয়া পাৰ কৰাম লেজাৰ লাইটত কি হয় অকল ৰঙা ৰং থাকে মানে মনো মানে হৈছে এটা 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 ক্ৰোমেটিক মানে হৈছে পোহৰ 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 ঠিক আছে এটা পোহৰ মানে কি তই অকল এটা ৰং ইউজ কৰ এবাৰ মানে নীলা হলে নীলা হেউজিয়া হলে হেউজিয়া অকল ঠিক আছে বুজি পাইছো আজিকালিৰ বৈজ্ঞানিকবোৰে বগা ৰংটো ইউজ নকৰে এই এক্সপেৰিমেন্টটো কৰিবলৈ হৈছে নে বুজি পোৱা যেন লাগিছে ঠিক আছে মই ইয়াৰ অংকবোৰ কেনেকৈ কৰে এটা কৈ দিছো সো সমাৰোপণৰ লেকচাৰটো চাব লাগিব বা সমাৰোপণৰ বিষয় পঢ়িব লাগিব ঠিক আছে তো ইয়াৰ পৰা ইয়াৰ দূৰত্বটোক মই কি কৈছিলো স্মল ডি আৰু ইয়াৰ পৰা ইয়াৰ দূৰত্বটোক কৈছিলো কেপিটেল ডি এটা তই ভাবিছ এই মাজৰ আঁচটো কেলে টানিছ এই মাজৰ আঁচটো মই একাৰণে টানি দিছো যে এই ডি ইয়াৰ পৰা ইয়াৰ দূৰত্বটো ডি হয় নহয় এইটো বহুত সৰু দেই হুৰুঙাবোৰ মই কলো নহয় ৰশ্মিৰ তৰংগ দৈৰ্ঘ্যৰ সমান হয় মানে বহুত বেছি সৰু চকুৰে মলিবই নোৱাৰিব লাগিব ঠিক আছে তো এতিয়া এইটো ডি আছিলে এই আঁচটো মই সেইকাৰণে টানিলো এই আঁচটো মই এনেধৰণে টানিছো যে ইয়াৰ পৰা ইয়ালৈ এই গোটেই ডিটোৰ মধ্যবিন্দুটো যাতে এই বিন্দুটোত পৰক মই কি কলো S1ৰ পৰা S2ৰ দূৰত্বটো স্মল ডি আৰু এই আঁচটো মই কত টানি দিছো এই আঁচটো মই ঠিক এই ডিৰ মধ্যবিন্দুত টানি দিছো মানে ইয়াৰ পৰা ইয়ালৈ হ'ব d/2 ইয়াৰ পৰা ইয়ালৈ হ'ব d/2 বুজি পাইছনে বাৰু কেছটো ইয়াৰ পৰা ইয়ালৈ d মই কি কৰিলো এই আঁচ এটা এনে টানি দিলো আৰু নিজৰ মতে ভাবি মেলি যে মধ্যবিন্দুত টানিছো বুলি যদি মই মধ্যবিন্দুত টানো ডিৰ আধা ইফালে হ'ব আধা ইফালে হ'ব নাই 1/2 মানে কি আধা নহয় জানো সেইকাৰণে d/2 বুলি লিখি দিছো ঠিক আছে আৰু আমি দেখা মতে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী যেন লাগিছে নিশ্চয় লাগিছে এতিয়া বোলে ইয়াৰ পৰা ৰশ্মি পাৰ হৈ গল এই ছিদ্ৰ দুটাৰ পৰা একদম গৈ মেলি বোলে এনেকে গুচি গল এনেকে ঠিক আছে এইটো বুজি পাইছনে চা এতিয়া তই ক'ব পাৰ ইয়াত কেলে কিছুমানে যদি সমাৰোপণৰ লেকচাৰটো নাই চোৱা বহুত কনফিউজিং লাগিব বস্তু এইকাৰণে সমাৰোপণৰ লেকচাৰটো চাব লাগিব দেই সমাৰোপণটো বুজিব লাগিব ইয়াত তৰংগ নিচিনাকেহে বস্তুটো গৈছে ৰশ্মিটো এনেকে তৰংগ নিচিনা ওলাই গৈছে ন এনেকে গৈ ফালে এনে কাট খাই গৈছে সমাৰোপণ মানে কি তৰংগৰ মিশ্ৰণ হৈ যোৱা বুলিও ক'ব পাৰো তৰংগৰ ওপৰত ঝপিয়াই মানে দেই কিছুমানে বহুত নেগেটিভলি লৈ লৈছে বস্তু ঝপিওৱাটো ঠিক আছে তই লৰাৰ ওপৰত ঝপিয়াও ঠিক আছে তো কি হল সমাৰোপণটো মই চবে জানে বুলি ভাবি লৈছো আৰু তৰংগটো এনেকে গৈ মেলি ইফালে গৈ ইয়াত কাট খাই গল কাট খাই মেলি কি বনিলে ইয়াত এটা এনেকুৱা এই স্ক্ৰিনটো যে পেটাৰ্ণ নিচিনা এনেকে বনিব বুলি কৈছিলো দেখাইছিলো যে মই এই বস্তুটো মাজত এই পেটাৰ্ণটোৰ মাজত এটা বিন্দুত এনেকা বহুত বেছি পোহৰৰ তীব্ৰতাটো ইয়াত বহুত বেছি পোহৰৰ তীব্ৰতাটো বহুত বেছি এটা বিন্দুত আৰু এই বিন্দুটো কও আমি সেন্ট্রাল ম্যাক্সিমা বা কেন্দ্রীয় উজ্জ্বল কেন্দ্রীয় উজ্জ্বলটো মই অসমীয়া লিখিব নাজানিছো উজ্জ্বল
এইটো কো কেন্দ্ৰীয় উজ্জ্বল ঠিক আছে ক্লিয়াৰ আছে বস্তুটো ইয়াৰ পৰা যেতিয়া তৰংগবোৰ গল সমাৰোপণ চাব লাগিব তেতিয়া বুজি পাবি কেনেকৈ কাট খাই গৈছে সো ইয়াৰ পৰা গল ইয়াত এনেকুৱা এটা বিন্দু আছে যোন বিন্দুটোত নেকি ৰশ্মিৰ তীব্ৰতাটো বহুত বেছি মানে বহুত চমকি আছে আকৌ দেই সেইটোৱে মই আঁচত দেখাই দিছো আৰু এটা তৰংগটো আঁকি মেলি নেদেখুৱাকে মই আঁচটো আঁকি মেলি দেখাই দিলো ঠিক আছে ইয়াত মই কি দেখিলো চা এইটো এটা ত্ৰিভুজ বনিলে ইয়াৰ পৰা ইয়ালে ইয়াক মই বোলে অ বুলি নাম দিছো ইয়াক বোলে S1 হয় আৰু এটা S1 বুলি লৈছোৱে এই বিন্দুটো বোলে মই অ ললো পি বুলি লৈছো ঠিক আছে পি বুলি লৈ দিলো ইয়াত দেখিছনে এই ছবিটোত এইটো এটা ত্ৰিভুজ এইটোৰ পৰা এইটো এই ত্ৰিভুজটোত এইটো d/2 এইটো d/2 একটা কোণ 90 ডিগ্ৰী একটা কোণ 90 ডিগ্ৰী আৰু এইটো যোনটো ইহঁতৰ ত্ৰিভুজটোৰ ভূমি এইটো সমান PO দুটা ত্ৰিভুজৰ কাৰণে PO টোৱে সমান সো এখানে এই ত্ৰিভুজ দুটাটো কি হৈ গল কংগ্ৰুৱেন্টটো অসমীয়াত কি কয় মই নিজে নাজানিলো পাহৰি থাকিলো কংগ্ৰুৱেন্ট মানে কি কোনোবা কমেন্ট কৰি কবাচোন কংগ্ৰুৱেন্ট মানে অসমীয়াত কি বুলি কয় সৰ্বসম এই ত্ৰিভুজ দুটাটো সৰ্বসম হৈ গল সেইকাৰণে যেতিয়া সৰ্বসম হৈ যায় S1O equal S2O এটা সৰ্বসমৰ কথা মই কৈ দিব নোৱাৰো আৰু মানে এইটো আৰু এইটো সমান ঠিক আছে বুজি পাইছনে এটা যেতিয়া এইটো সমান হৈ যায় ইহঁতত পদ পাৰ্থক্য কি আছিল পদ পাৰ্থক্য মানে আছিল x2 - x1 ইয়াত x2 টো এইটো x2 মানে জি টি লব পাৰো আৰু ডাঙৰ ভ্যালুটো লব লাগে আৰু S1O equal 0 মানে পদ পাৰ্থক্যৰ মানটো 0 পালো পদ পাৰ্থক্য মানে কি আছিল বাৰু এতিয়া এইটো কোনোবা নাজানিব পদ পাৰ্থক্য মানে কি আছিল একানে কৈছো সমাৰোপণৰ ভিডিওটো চাব লাগিব ডেল্টা x equal 0 ডেল্টা x টো হয় পদ পাৰ্থক্য মানে হৈছে এইটোৰ পৰা এই ছিদ্ৰটোৰ পৰা এটা উৎস নিচিনা ব্যৱহাৰ কৰিছে না এতিয়া ইয়াৰ পৰা এই বিন্দুলৈ পাবলৈ এই তৰংগটোৱে কিমান দূৰ গল আৰু ইয়াৰ পৰা এই তৰংগটোৱে ইয়ালৈ যাবলৈ কিমান দূৰ গল এতিয়া ইহঁতৰ দুটাৰ মাজৰ দূৰত্বৰ পাৰ্থক্য যদি আছে বা নাই তাকে আমি পদ পাৰ্থক্য বুলি কওঁ আমি এই কেছটোত কি দেখিলো যে এই দুটাৰ মাজৰ দূৰত্ব শূন্য কাৰণ ইহঁতে দুটা সমান কাৰণ আমি এই ত্ৰিভুজ দুটা কি সৰ্বসম বুলি গম পালো হৈছে বুজি পাইছ বুজি পোৱা নাই কোনোবা ঠিক আছে সো মই বুজি পাইছে বুলি ধৰি লৈছো সো ফাৰ্স্ট কেছটোত আমি কি দেখিলো যেতিয়া পদ পাৰ্থক্য সমান হয় পদটো যেতিয়া সমান হয় তেতিয়া ইহঁতৰ পদ পাৰ্থক্য 0 হয় আৰে তই ইয়াৰ পৰা খোজকাঢ়িলি তোৰ ভন্টি এটাত আছে তই খোজকাঢ়িলি কোনোবা এটা বিন্দুলৈ বিন্দুলৈ বোলে 10 মিটাৰ আছে তোৰ ভন্টিও তোৰ থকা জেগাৰ পৰা গৈ মেলি বিন্দুলৈ পালে তাইৰ কাৰণেও 10 মিটাৰে থাকিব আৰু ভন্টিৰ জেগাত বেলেগেও ভাবি ল'ব পাৰ ঠিক আছে তো এই পইণ্টলৈ যাবলৈ 10 মিটাৰ দুজনৰে লাগিলে হয় নে নহয় এতিয়া তহঁতৰ দুজনৰ যদি মই ডিফাৰেন্সটো সুধো পাৰ্থক্য পদ পাৰ্থক্যটো কি বুলি ক'লে কি কবি 10 - 10 পাৰ্থক্যই নাই কাৰণ সমান পদ পাৰ্থক্য নাই মানে 0 ওকে সো ইয়ালৈ ভিডিওটো ৰাখি দিছো বহুত দীঘল হৈছে সো নেক্সট ভিডিওত মই ইয়াৰ পাছতে ৰেকৰ্ড কৰিম কিন্তু মোৰ কি হয় নেটপেকৰ প্ৰবলেম আছে অলপ ইন্টাৰনেটটো বহুত স্লো একানে সৰুকে বস্তুবোৰ ঢালিবলগীয়া হৈছে সো ইয়ালৈ বুজি পাইছে বুলি মই আশা কৰি ভিডিওটো ইয়াতে ৰাখি দিছো সো আকৌ লগ পাম নেক্সট লেকচাৰটো ওকে সি ইউ বাই বাই ইয়াৰ পাছত কৰিম আমি এই বিন্দুটো যদি ইয়াত থাকা হলে পাছৰ লেকচাৰটোত গম পাই যাবি এনিৱে বাই বাই সি ইউ